শিশু উদ্যান প্ৰধান সমিতি হেৰিয়ত আপোনালোকে উদ্যোগত আপোনালোকে আজি চুকাফা দিৱস উদযাপন কৰিছে কি ক'ব? আজি 1228 খ্ৰীষ্টাব্দৰ পৰা যিখিনি যুৱকসকলে আমাৰ টাই আহোম যুৱ পৰিষদে তেখেতৰ স্মৃতিচাৰণ পাতি আহিছে। আমি আজি কেইটামান দিনৰ আগতে আমি জকাই শাখা সাহিত্য সভাও চিন্তা চৰ্চা কৰিলোঁ, যি কাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ যে কথাটো হ'ল কি বিভিন্ন জাতি জনগোষ্ঠীয়ে গঢ়া এখন অসম দেশ আৰু সেইখন অসম চুকাফাই স্থাপন কৰিছিল। গতিকে আমি সেই উদ্দেশ্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠী যাতে আমাৰ এই অনুষ্ঠানলৈ আগমন ঘটে তাৰ বাবে জকাই শাখা সাহিত্য সভাই আজি দুদিনমানৰ পৰা উঠি পৰি লাগি চেষ্টা কৰি আজি এইখিনি পৰ্যায় পোৱালে। আমাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আমাৰ টাই আহোমৰ গীত মাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত আৰু দিহানাম ইত্যাদি এইবিলাক লৈ আমি আজি অনুষ্ঠানটো পালন কৰিছোঁ। বিশিষ্ট ব্যক্তি বুলি ক'লে আমাৰ বিশেষ ব্যক্তি নাই। আমাৰ নিজৰ মাজতে আমি নিজৰ সাহিত্য সভাৰ আমাৰ উপদেষ্টা ভদ্ৰসেন সোণোৱাল, উৎপল সোণোৱাল আৰু শাখাৰ সাহিত্য সভাৰ সভাপতি আৰু টাই আহোম যুৱ পৰিষদৰ সভাপতি সম্পাদক এখেতলোকেই আমাৰ মাজত আজি বিশিষ্ট ব্যক্তি বুলি আমি ক'ব পাৰিম। শিশু উদ্যান প্ৰধান সমিতি হেৰিয়ত আপোনালোকে উদ্যোগত আপোনালোকে আজি চুকাফা দিৱস উদযাপন কৰিছে কি ক'ব? আজি 1228 খ্ৰীষ্টাব্দৰ পৰা যিখিনি যুৱকসকলে আমাৰ টাই আহোম যুৱ পৰিষদে তেখেতৰ স্মৃতিচাৰণ পাতি আহিছে। আমি আজি কেইটামান দিনৰ আগতে আমি জকাই শাখা সাহিত্য সভাও চিন্তা চৰ্চা কৰিলোঁ, যি কাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ যে কথাটো হ'ল কি বিভিন্ন জাতি জনগোষ্ঠীয়ে গঢ়া এখন অসম দেশ আৰু সেইখন অসম চুকাফাই স্থাপন কৰিছিল। গতিকে আমি সেই উদ্দেশ্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠী যাতে আমাৰ এই অনুষ্ঠানলৈ আগমন ঘটে তাৰ বাবে জকাই শাখা সাহিত্য সভাই আজি দুদিনমানৰ পৰা উঠি পৰি লাগি চেষ্টা কৰি আজি এইখিনি পৰ্যায় পোৱালে। আমাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আমাৰ টাই আহোমৰ গীত মাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত আৰু দিহানাম ইত্যাদি এইবিলাক লৈ আমি আজি অনুষ্ঠানটো পালন কৰিছোঁ। বিশিষ্ট ব্যক্তি বুলি ক'লে আমাৰ বিশেষ ব্যক্তি নাই। আমাৰ নিজৰ মাজতে আমি নিজৰ সাহিত্য সভাৰ আমাৰ উপদেষ্টা ভদ্ৰসেন সোণোৱাল, উৎপল সোণোৱাল আৰু শাখাৰ সাহিত্য সভাৰ সভাপতি আৰু টাই আহোম যুৱ পৰিষদৰ সভাপতি সম্পাদক এখেতলোকেই আমাৰ মাজত আজি বিশিষ্ট ব্যক্তি বুলি আমি ক'ব পাৰিম। শিশু উদ্যান প্ৰধান সমিতি হেৰিয়ত আপোনালোকে উদ্যোগত আপোনালোকে আজি চুকাফা দিৱস উদযাপন কৰিছে কি ক'ব? আজি 1228 খ্ৰীষ্টাব্দৰ পৰা যিখিনি যুৱকসকলে আমাৰ টাই আহোম যুৱ পৰিষদে তেখেতৰ স্মৃতিচাৰণ পাতি আহিছে। আমি আজি কেইটামান দিনৰ আগতে আমি জকাই শাখা সাহিত্য সভাও চিন্তা চৰ্চা কৰিলোঁ, যি কাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ যে কথাটো হ'ল কি বিভিন্ন জাতি জনগোষ্ঠীয়ে গঢ়া এখন অসম দেশ আৰু সেইখন অসম চুকাফাই স্থাপন কৰিছিল। গতিকে আমি সেই উদ্দেশ্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠী যাতে আমাৰ এই অনুষ্ঠানলৈ আগমন ঘটে তাৰ বাবে জকাই শাখা সাহিত্য সভাই আজি দুদিনমানৰ পৰা উঠি পৰি লাগি চেষ্টা কৰি আজি এইখিনি পৰ্যায় পোৱালে। আমাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আমাৰ টাই আহোমৰ গীত মাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত আৰু দিহানাম ইত্যাদি এইবিলাক লৈ আমি আজি অনুষ্ঠানটো পালন কৰিছোঁ। বিশিষ্ট ব্যক্তি বুলি ক'লে আমাৰ বিশেষ ব্যক্তি নাই। আমাৰ নিজৰ মাজতে আমি নিজৰ সাহিত্য সভাৰ আমাৰ উপদেষ্টা ভদ্ৰসেন সোণোৱাল, উৎপল সোণোৱাল আৰু শাখাৰ সাহিত্য সভাৰ সভাপতি আৰু টাই আহোম যুৱ পৰিষদৰ সভাপতি সম্পাদক এখেতলোকেই আমাৰ মাজত আজি বিশিষ্ট ব্যক্তি বুলি আমি ক'ব পাৰিম।